মাৰ্ঘেৰিটা ওলুপচাও চেংৰন আছে এছিয়াৰ সৰ্ববৃহৎ ঢোল তথা কং। মলুং মানচাও ডক্টৰ নগেন হাজৰিকাৰ লগত ওলুপগাঁৱৰ পই ফুৰালং সমাজৰ উদ্যোগত নিৰ্মাণ কৰা বিশ্বৰ বৃহৎ ঢোল কংচেং ঢোলটোৰ জন্মবাৰ্ষিক উপলক্ষে প্ৰতি বছৰে ৫ মাৰ্চ তাৰিখে উদযাপন কৰি আহিছে। সৰ্ববৃহৎ ঢোল অৰ্থাৎ কংটো ২০০১ চনতে প্ৰতিষ্ঠা কৰা হৈছিল। নগেন্দ্ৰ হাজৰিকাৰ নামৰ এজন অৱসৰপ্ৰাপ্ত এডিচি সপোনত দেখা দিছিল সেই বৃহৎ গছজোপা। ওলুপৰ ৰাইজে গছজোপা উদ্ধাৰ কৰি এই বৃহৎ ঢোলটো অৰ্থাৎ কংটো নিৰ্মাণ কৰিছিল। উল্লেখ্য যে আহোমসকলৰ পৰম্পৰাগত বৃহৎ কং আহোমসকলৰ পূৰ্বপুৰুষ শাসক ফুৰা লেংডং তেওঁৰ বংশধৰ সকলে এনেধৰণৰ ঢোল বজাই স্মৰণ কৰিবলৈ ব্যৱহাৰ কৰিছিল। এই প্ৰথা মাজতে বন্ধ হৈছিল যদিও সদৌ ফুৰালুং সংঘৰ তৎপৰতাত পুনৰ এই প্ৰথা আগুৱাই নিয়া হৈছে। ঊনৈছশ ৯৯ চনত ডক্টৰ নগেন হাজৰিকা আহিছিল। এডিচি আছিল তেখেতে, ৰিটায়াৰ্ড। আৰু আমাৰ মৌলুং এজন তেখেতে ৯৯ চনত আহি ইয়াত আমাৰ গাঁৱৰ সপোনত দেখিছিল তেখেতে এডাল গছ আমাৰ ৰিজাৰ্ভত পৰি আছে বুলি। এই গছডাল তেখেতে আমাৰ গাঁৱৰ ৰাইজক লগত লৈ গছডাল বিচাৰি ২ কিলোমিটাৰৰ ভিতৰত গছডাল গৈ পালে আৰু পোৱাৰ পাছত গছডাল উঘালি পৰি আছিল। তাৰে এটুকুৰা কাটি আনিছিল আৰু এইটো দুটা হাতে টানি আনিছিলে। আৰু গছডাল অলপ ধুন্দা আছিল। এই গছডাল খোলোতে এবছৰ লাগিল। পূৰা ৯৯ চনটো গোটেই চনটোৱে মানে খোলা হ'ল, 2জন মানুহে খুলিছিল। তাৰপাছতে ২০০১ চনত ইয়াক ধুনীয়াকৈ চাৱনি টাৱনি কৰি শেষ কৰা হ'ল। শেষ কৰি ৫ মাৰ্চত ইয়াক শুভোদ্বোধন কৰা হ'ল। এই শুভোদ্বোধন কৰাৰ দিনাখন লেনদেনৰ বানফি কৰা হ'ল আৰু এখন ফুৰালুং অধিৱেশনো আছিল। এইবাৰ তাৰপাছতে ইয়াৰ মানে সততে আমি যেতিয়াকৈ ঢোলটো বজোৱা নহয়। এই ঢোলটো আমি ৫ মাৰ্চৰ দিনাখন প্ৰতিদিনাখনে প্ৰতি ৫ মাৰ্চতে বজাওঁ, পূজা পাতল কৰি লেনদেনক পূজা দি। আৰু বিশেষ অন্য কোনোবা যদি গাঁৱৰ বংশধৰ বা অন্য বাহিৰৰো আহে, লখিমপুৰ ধেমাজিৰ পৰাও বহুত লোকে আহি ইয়াত আহিছে, তেওঁলোকে বেমাৰ আজাৰ হ'লে মানে ইয়াত চাকি বাতি জ্বলাই তামোল পাণ আগবঢ়াই ঢোলটো বজায় বেমাৰ আৰোগ্য হ'বৰ কাৰণে। আৰু কেতিয়াবা আমি খুব আনন্দটো বজাওঁ, যেতিয়া আমাৰ মানে খুব শুভ বাৰ্তা পাওঁ আমি তেতিয়া বজাওঁ। ভাল আমাৰ ল'ৰা ছোৱালী যদি ভাল ফল দেখুৱায়, কিবা হেৰি দেখুৱায়, তেনেধৰণেও বজোৱা হয়। গাঁৱৰ ৰাইজৰ কিবা শুভ হেৰিয়াতো বজোৱা হয়। এতিয়া আমি এই ঢোলটো বজালে এটা বিশেষত্ব গুণ আছে, ইয়াক বজালে বৰষুণ আহে আৰু সেইকাৰণে সততে বজোৱাও নহয়। আৰু এই গুণাগুণটো ইয়াৰ ঢোলটো যথেষ্টখিনি গুণাগুণতা আৰু আমি পাই আছোঁ। ২০০১ চনৰ পৰা এই ঢোলটো আমি যেতিয়াবা প্ৰতিষ্ঠা কৰা হ'ল, ইয়াত বানফি যেতিয়াবা পতা হ'ল, তেতিয়াৰ পৰাই আমাৰ বিশেষভাৱে প্ৰাকৃতিকভাৱে আমি সুৰক্ষিত। আমাৰ ইয়াত ডাঙৰ শিলাবৃষ্টি হোৱা নাই, আমাৰ গাঁওখনত ডাঙৰ ধুমুহা হোৱা নাই। আৰু এইবোৰৰ পৰা আমি 1 কিলোমিটাৰ আঁতৰতে ধৰক বহুত ডাঠ শিলাবৃষ্টি হয়, কমকৈ হয়, পাতলাকৈ হয়। ইয়াতো মানে কমকৈ শিল পাতলা পৰে, আনৰ লেখীয়া ডাঠ হোৱা নাই, গছ গছনি মাৰি যোৱা নাই, শাক পাচলি খেতি নষ্ট কৰা নাই শিলৰ পিছত। সিমানেই ইয়াৰ গুণাগুণটো আছে। অহা 5 মাৰ্চত 26 চনৰ 5 মাৰ্চত ইয়াৰ ৰূপালী জয়ন্তী হ'ব। 3দিনীয়া কাৰ্যসূচীৰে 3, 4, 5 3দিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী কৰা হ'ব। এই ৰূপালী জয়ন্তী বৰ্ষত আপোনালোকৰ এই চেনেলৰ যোগেদি অসমবাসীৰ সকলো বংশধৰকে ইয়ালৈ মই নিমন্ত্ৰণ জনাইছোঁ, যাতে সেই 3, 4, 5 মাৰ্চত সকলোকে আমি দেখা পাম। আৰু এই ঢোলটো গাঁতটোৰ বিষয়ে কৈছোঁ। ইয়াৰ ঢোলটোৰ গাঁতটো আছে 16 ফুট আৰু দীঘলটো আছে 6.5 ফুট।